গুড মৰ্ণিং। আমি ওলালোঁ মৃত্যুঞ্জয় মন্দিৰলৈ বুলি। তেতিয়া মই মাহঁতৰ ঘৰতে আছিলোঁ আৰু এইটো আছিলে যোৱা দেওবাৰৰ ভিডিঅ' দেই। আৰু এইফালে আমি ৰাতিপুৱা কি 10:30 বাজিলে, কাৰণ ৰাতিপুৱাৰ পৰা ইমান বেছি বৰষুণ নহয়। আৰু এয়া সকলো ওলাই আহিলোঁ আৰু এয়া মন্দিৰ পালোহি। পাই পেলাই এয়া প্ৰথমতে চাকি লগাই ল'লোহি আৰু চাকিখিনি লগাওঁতে অকণমান অসুবিধা হৈছিলে। ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে, যিহেতু বতৰটো ডাৱৰীয়া, অকণ বতাহো মাৰি আছিলে। চাকিখিনি অকণমান লগাবলৈ অসুবিধা হৈছিলে। বাৰু তেনেকৈ আমি ধুনীয়াকৈ চাকি লগাই ধূপ লগাই আমি সকলোৱে সেৱা কৰিলোঁ আৰু কৰি পেলাই আমি মন্দিৰৰ ভিতৰ ভাগলৈ গ'লোঁ। আৰু এইফালে তাত চাবচোন সকলোকে লাইন পাতি যাবলৈ দিছিলে। আমি সকলো লাইন পাতি গৈ পেলাই তাতে থিয় হ'লোগৈ আৰু তেনেকৈ সোমাই পেলাই আমি ভিতৰতো সকলোৱে সেৱা কৰিলোঁ। আৰু ইয়াৰ যে টাইলছখিনি নহয়, বহুত বেছি পিছল হৈ আছিলে, বৰষুণ পৰা মই যে এইখিনি বাৰতে কেইবাৰ পিছল খাইছোঁ ঠিক নাই। আৰু সেয়া দেউতা ল'ৰাৰ লগতে লাগি আছে আৰু আমি সকলোৱে তাত ভিতৰত সেৱা কৰি পেলাই আহিলোঁ। আৰু এইফালে মায়ে দেখিছেনে লাহে লাহে আহি আছে, কিজানি পৰে সেয়া। তাৰপিছত এইফালে আমি সেৱা কৰি পেলাই বোলো কিবা এটা খাই লওঁ। তাতে হোটেল এখনলৈ সোমালোহি আহি পেলাই আৰু সকলোৱে পৰঠা অৰ্ডাৰ দিলোঁ, পৰঠা খাই আছিলোঁহি। আৰু এইফালে আমাৰ দেউতাই ল'ৰাক ছিঙি দি আছে, দেখিছেনে? আৰু সেয়া অকণকৈ ছিঙি দি আছে, সি খাই আছে। তাৰপিছতে চাহ একাপ ল'লোঁ। এইফালে আমাৰ ছোৱালীয়ে আকৌ গাখীৰ চাহ নাখায়, তাই আকৌ সেইদিনাখন গাখীৰ চাহ একাপ খাবলৈ মন গ'ল আৰু সেয়া নিজে খাই আছে। আৰু এই জেগাকণ যে ইমান বেছি মোৰ ভাল লাগিলে নহয়, ইমান ধুনীয়া, চাওকচোন একদম সেউজীয়া হৈ আছে। আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ।